ৰাস্তাত আছোঁ, মাহঁতৰ ঘৰত গৈ আছোঁ। একদম ঠাণ্ডা, হেলমেট তেখেতে কি অলপমান ল'ব গৈছে দোকানত। গৈ আছোঁ আৰু মাহঁতৰ ঘৰত। আজি উৰুকা, সোনকালে যাব লাগিছিলে, মাতে সোনকালে মাতিছিলে, কিন্তু তেখেতৰ ডিউটি আছিলে, সেইটো কাৰণে আহোঁ দেৰি হৈ গ'ল। এতিয়া যাই আছোঁ আৰু তাৰপিছত উঠিছোঁ, তেখেতে কি অলপমান ল'ব গৈছে। তো একদম ঘৰত যাই কেনে লগ পাই আছোঁ ৰ'ব। এই গাইছ চাওক, আমাৰ ৰাণী আৰু লুলু একদম আহি পোৱাৰ লগে লগে একদম দৌৰি আহিছে। ভিনাকে দুইটাকে মৰম কৰিব লগা পৰিছে একদম। এটা কৰিলে এটাৰ জগত লাগি যায়। আৰু আমাৰ ৰাণীৰ চাওক কি অৱস্থা হৈছে, কি ক'ম আৰু। দুজনত শুনিছোঁ, শুনি মন চন বেয়া হৈ গৈছে। বাহিৰত ওলাই যাওঁতে কিবা এটা গাড়ীয়ে খুন্দা লগাই দিলে নেকি, ভাগ্য ভাল মাথাটো নাফাটিল। কিন্তু একদম অলপমান এতিয়া ভাল হৈছে, দেখাই যোৱা নাই। একদম চকুৰ ওপৰতে পুৰা একদম বেয়াকে একদম সেই হৈ গৈছে, একদম আঘাত পাইছে। বেটু এখন ৰাণী, বাপৰে দুইটাকে একদম মৰম কৰিব লাগে। দুইটাকে একদম এতিয়া ভিনেকে মৰম কৰি আছে, তাৰপিছত মোৰ ওচৰত আহিব, মই মৰম কৰিব লাগিব। হৈ গৈছে, এইবাৰ মোৰ ওচৰত আহি আছে। বেটু গুনু, হেপী উৰুকা বেটা। অলপমান ভাল হৈছে, শুকাইছে, কিন্তু খোজ যাই থাক। কি 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 হৈছে? আৰু দৌৰি গৈছে। এতিয়া ভিনেকো পিছাই নেৰিব আৰু আৰু এয়া ভাইটি পুজি বনাইছে, বছৰে বনাই নুভুকে, বেটু নুভুকে। আৰু এইফালে পাপাই জুই পই আছে, একদম ঠাণ্ডাৰ পৰা আহিছোঁ জুই কৰা দেখি কেনে। মায়ে পিঠা বনাইছে, মালপোৱা পিঠা বুলি কয়, তেল পিঠা বুলি কয়। পূৰা গৰম হৈ আছে, পিঠা বনাই উঠিছে। আৰু বহুত কিবা কিবি পিঠা বনাইছে, চব ভৰাই থৈ দিছে। পিঠা শেষ হৈ গৈছে আৰু এইকেইটা পেকেট আছে। মাৰ অৰ্ডাৰৰ পিঠা বহুতখিনি বনাইছিলে, তো যাৰ যাৰ দিব লগা আছিলে গোটেইখিনি দিলে। লাষ্ট এইখিনি বাচিছে, সেইখিনি ঘৰৰ কাৰণে হৈ যাব। আৰু এইখিনিতো এতিয়া এইমাত্ৰ বনাই উঠিছে। আৰু ইয়াতেও আছে। এইফালে আমাৰ খানা বনাব ৰেডি হৈছে আৰু দুইফালে বহিছে। এইফালে বনোৱা হৈ আছে, এইফালে বনোৱা হৈ আছে। চব্জিবিলাক চব কাটি লোৱা হৈছে, মায়ে মটৰ চলাই আছে। আৰু এইফালে লোকেল মুৰ্গী বনোৱা হ'ব। আৰু এইফালে মাছ, এয়া মাছ, ইমান ডাঙৰ ডাঙৰ মাছৰ পিচবিলাক, এয়া মাছ বনোৱা হ'ব কাৰণে চব ৰেডি কৰি লোৱা হৈছে। এতিয়া আৰু পটাপট বনাম, কাৰণ দেৰি হৈ গৈছে। লোকেল মুৰ্গী বনাই থকা হৈছে, আৰু এইফালেও বেলেগ বনাব, মছলা ফ্ৰাই থকা হৈছে। এইফালে মায়ে বনাই আছে, চব্জিও কাটি আছোঁ। চালাডৰ কাৰণে মটৰ চলাইছোঁ, এতিয়া গাজৰ কাটিম। চালাডৰ কাৰণে ৰেডি কৰি ল'লোঁ। এইটো আমাৰ পুজিটো এনে ইমান ডাঙৰ নহয় আৰু মিডিয়াম চাইজৰ এনেদৰে ভাইটিয়ে বনাইছে। হেল্ল' গাইজ, আমাৰ উৰুকাৰ প্ৰস্তুতি চলি আছে। আৰু আপোনালোকৰ কেনেকুৱা চলিছে? আৰু অসমবাসী ৰাজ্য সকলোৰে ঘৰত উৰুকাৰ প্ৰস্তুতি চলি আছে চাগে। তো তাৰ কেনেকৈ চলিছে আশা কৰি চবৰে ভালেই চলে। আৰু সকলোকে উৰুকাৰ শুভেচ্ছা থাকিল। কালি বিহু, আমাৰো বনাই থকা হৈছে। এইফালে বৰ ঠাণ্ডা, এইফালে বাহিৰত জুই ধৰা হৈছে। আমাৰ লোকেল চিকেন হ'বই আৰু এতিয়া উতলি আছে। দালি বনোৱা হৈছে, আৰু এয়া আমাৰ ঘৰৰ গাছ আলু হয়। মাছখিনি ফ্ৰাই কৰিম।
মাছ ফ্ৰাই কৰি আছোঁ মই। এতিয়া মাছ বনাম, আগে ফ্ৰাই কৰি লৈছোঁ মাছখিনি। এতিয়া মাছখিনি বনাম, মই বিলাহীৰে বনাই দিম, বিলাহী আৰু আলু বনাই আছোঁ মাছখিনি বনাই আকৌ এইফালে পনীৰ বনাব লাগিব। তো এই মাছখিনি আগে বনাই লওঁ পটাপট, একবিধকৈ হৈ আছে আৰু পটাপট বনাইছোঁ আৰু এতিয়া বিলাহী মাছখিনি হৈ গ'ল, মাছৰ আঞ্জা। এতিয়া পনীৰ বনাব লৈছোঁ কেপচিকামেৰে। এতিয়া পনীৰ বনাই আছোঁ। কেপচিকামেৰে বনাই আছোঁ পনীৰখিনিও হৈ গ'ল মোৰ। এতিয়া আৰু ভাত খাওঁ আৰু চবেই আমি তাড়াতাড়ি বনাই দিছোঁ আৰু কেপচিকামেৰে এনেদৰে বনাই মেলি অলপমান ওলাই আহিছোঁ, মানে জুইৰ ওচৰত আহিছোঁ। একদম বহুত টাইম থিয় হ'লোঁ, ভৰিখন বিষাই গৈছে। জুইকুৰাৰ ওচৰত আহি কিনে একদম ভাল লাগি গৈছে। ইমান টাইম থিয় হৈ ভৰি বিষাই গৈছে একদম। অলপমান টাইম জুই পুৱাই লওঁ। চবেই জুই পুৱাই আছিলে কিন্তু উঠি গ'ল। হেল্ল' এভৰিৱান, আজি হ'ল বিহু। কালি উৰুকা ধুনীয়াকৈ পাৰ হ'ল, আজি বিহু। ৰাতিপুৱাই আমাৰ ঘৰত মানুহ আহি পাইছে, মানে মোৰ শাহু মাহঁত আহি পাইছে আৰু মায়ে শৰাইখন আগবঢ়াই দিছে। এতিয়া আমাৰ মেজি জ্বলোৱা হ'ব। ওচৰৰ সকলো দাদাহঁতে আহিব এতিয়া, সকলোকে মাতিব গৈছে ভাইটিয়ে। তো মায়ে আগে শৰাইখন আগবঢ়াই দিছে ধুনীয়াকৈ। একদম ঠাণ্ডা, ৰাতিপুৱাই চবে গা পা ধুই মেলি আহিছে আজি বিহুৰ দিনাখন। আৰু সকলোকে মোৰ ফালৰ পৰা, অসমবাসী সকলোকে মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু ময়ো পটাপট মেখেলা চাদৰ এযোৰ পিন্ধি লৈছোঁ। আৰু সকলো আহি পাইছে, এতিয়া মেজি জ্বলাব লৈছে। এয়া দাদাহঁতে ভাইটি মিলি কেনে মেজি জ্বলাব লৈছে আৰু বহুত ধুনীয়া লাগি আছে আৰু জ্বলাব লৈছে আৰু মানুহ পূৰা গোট খাই গৈছে। ভিজি গৈছে, অলপমান পানী চিটিকা হৈ গ'ল নেকি? Hey Sri Ram. একদম বঢ়িয়া। Happy ভোগালী বিহু। এইটো সবে দিছে না? দিয়া সবাই দিয়া অলপ অলপ দিলা তিল দিছা বহা मैंने पटाई दिया और का भी দুগু দিয়া যা তিল দিবা সিটাই দিয়া কোৱা কোৱা মোক যাতে ভালকে পঢ়িব পাৰা কৰি দিয়া কোৱা মোক ভালকে পঢ়িব পাৰা দিয়া
মীৰা খুৰী যে আহাই নাহিলে মই পিঠা দিছা নেখায় 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 শুনা নাপালে ভাল কি নেকি তই এইটো ৰেডি হ'ব দেই নহ'লে হয় না ভোগালী বিহুৰ শুভেচ্ছা থাকিল সকলোলৈ এই মই বেলেগ ফালে চাইছোঁ সকলোলৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ এতিয়া প্ৰসাদ দি থকা হৈছে আমি মিলি কেনে প্ৰসাদ দি আছোঁ বায়ে মই আৰু বৌয়ে মিলি কেনে আৰু এয়া বৌ আৰু দাদাজনক চিনি পাইছেনে সকলোৱে চাহ হৈ আছে এইফালে লাল চাহ এইফালে গাখীৰ চাহ এয়া চাহৰ কাৰণে এইবিলাক পিঠা ওলোৱা গৈছে ধুনীয়াকৈ মেজিটো জ্বলি গ'ল বহুত ভাল লাগিলে চবেই আহিছে দৈ চিৰা যোগাৰ কৰি থকা হৈছে মাহঁতক দিবৰ কাৰণে দাদা বৌহঁতে চাহ পানী খাই মেলি গ'ল দৈ চিৰা নাখাই বোলে শাহুমাহঁতৰ কাৰণে ওলাই থকা হৈছে আৰু আমাৰ কাৰণে আৰু মা শাহুমা আৰু পাপাক সেৱা কৰিলোঁ মই আৰু এতিয়া শাহুমাহঁতে যাব ওলাইছে মাহঁত গ'ল আগুৱাই থৈ আহিলোঁ তাৰপাছতে আমাৰ খুৰীহঁত আহিছে খুৰা খুৰী ৰিয়ান বাইদেউ সকলোৱে আহিছে ডাইনিঙত চবকে চাহ দিয়া হ'ল চাহ খাই মেলি ভাত খালে আৰু এতিয়া অলপমান টাইম বহি আছে আজি খুৰীৰ জন্মদিন বুলি মই এটা সৰুছে উপহাৰ দিলোঁ আৰু যাবা আৰু আৰু আহিবা তুমি মোৰ ভিডিঅ' চাইছা না নাই হা কিয় চোৱা নাই পোৱা নাই মানে লিংকটো কালিৰ পৰা দিছা নাই দিয়া হা দিয়ক যাব দেই দিয়া বেটু তহঁতে কিয় যাব লাগে আৰিয়ান যাবা দে The next day. হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আৰু বিহু কেনেকুৱা চলি আছে আপোনালোকৰ আমাৰো পূৰা একদম ব্যস্ততাৰ মাজেৰে গৈ আছে বিহু আৰু আমি এই জাষ্ট আহি পাইছোঁ মামাহঁতৰ ঘৰত মা পাপা আৰু মই আইতা ককাক সেৱা কৰিবৰ কাৰণে আহাটো নপৰে আজি বিহু বুলিতো আইতা ককাই মাতি আছে তো মা আৰু আইতাৰ পাপাৰ লগত আহিলোঁ এই জাষ্ট আহি পাইছোঁ আৰু তো আহি কেনে মানে মোৰ এইখিনি অলপমান খোজকাঢ়ি অহাৰ কাৰণে ভাগৰ লাগি গৈছে সেইকাৰণে অলপমান বাহিৰতে ৰ'দত বহিছোঁ তো আপোনালোকক দেখাম আইতা ককাকো মই মানে ভিতৰত যোৱাই নাই বাছ বাহিৰত অলপমান বহিছোঁ আৰু যাম এতিয়া ভিতৰত তো আশা কৰোঁ সকলোৰে বিহু যেন ভালে ভালে যায় এয়া আমাৰ আইতাহঁতৰ বিহুৰ পিঠা ৰ'দতে বহি থকা মানে ৰ'দতে আনি দিছে এয়া আমাৰ আইতা আৰু এইফালে ককা ককা চাহ চবে একেলগে বহি ৰ'দতে খাম আৰু চাহ এইটো এইটো কেচ ল ল এইটো ল এই ডাঙৰ মামীহঁতৰ ঘৰ দেখিছে নাই কি একদম বাগান লগাইছে গেটখন মাৰি দিওঁ নহ'লে বান্দৰ সোমাই পূৰা বাগান লগাইছে পূৰা মামাই পূৰা ফুলে ফুল ইমান ধুনীয়া লাগিছে দেখাত মামাৰ বিৰাট এইবিলাক হেঁপাহ আগৰ পৰাই ফুলৰ এনেকৈ টাপ লগোৱা ভাত পানী খালোঁ ভাত খাওঁতে আৰু একো ভিডিঅ' কৰা নাই চাহ খালোঁ অলপমান টাইম বহিলোঁ কথা পাতিলোঁ তাৰপিছত এতিয়া ভাতো খালোঁ অলপমান টাইম বহি আৰু ৰেষ্ট কৰি আকৌ যাবই হ'ব ঘৰত কাৰণ তাৰপৰা আজি মাৰ ঘৰৰ পৰা আকৌ আজি মই ঘৰত যাম তেখেতে ল'ব আহিব গধূলি ইয়াতে বেছি ঠাণ্ডা চন্দ্ৰপুৰৰ ফালে
আমাৰ ফেলতকৈ ভাত পানী খালোঁ আৰু এতিয়া মামী স্কুলত আছে কিবা কাম হৈ আছে আহিব সৰু মামী খাই আছে খোৱা 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 জেৰি ভাত খোৱা আৰু এইফালে আমাৰ ককাই পূৰা পাণ পাৰি কিনে থৈ দিছে পূৰা অলপমান টাইম ৰেষ্ট কৰিলোঁ ৰেষ্ট কৰি এতিয়া আমাৰ সৰু মামী স্কুলখন চাব যাই আছোঁ বাৰ্বি মই আৰু এটা মাইনা তিনিটাই গৈ আছোঁ বেছি দূৰ নহয় মানে ঘৰৰ পৰা অলপমান গ'লে পাই গৈ আছোঁ মামীৰ স্কুলখন চাব আৰু সৰু মামী পূৰা ব্যস্ত হৈ আছে স্কুলত কাৰণ কেইদিনমানৰ পিছত গণোৎসৱ আহি আছে সেইটো কাৰণে পূৰা ব্যস্ত একদম স্কুলতে মানে থাকে দিনটো ক'ব লাগিলে ঘৰত আহিবই টাইম নোহোৱা হৈ গৈছে তো এতিয়া মামীক এবাৰ লগ কৰোঁ কাৰণ আমি যামেই অলপমান পিছত সেইটো কাৰণে আৰু এবাৰ মামীক লগ কৰোঁ আৰু মামীৰ স্কুলখন বহুত দিন দেখা নাই একবাৰ চায়ো আহোঁ আপোনালোকক দেখাম লগতে ব'লক আমি আহি পালোঁ মামীহঁতৰ স্কুল আৰু লগত চাওক কিমান ধুনীয়া ব্ৰহ্মপুত্ৰ নদী ইমান ধুনীয়া লাগি আছে আৰু এইখন আমাৰ মামীহঁতৰ স্কুল বোলে জোলনা লাগি আছিলে খুলি থৈ দিছে আৰু এইখন মামীৰ স্কুল আৰু এইফালে চাওক ভিউ ইমান ধুনীয়া লাগিছে মই জুম কৰি দেখাই আছোঁ এইফালে হালধীয়া হালধীয়া হৈ আছে এইবিলাক কোনটো এয়া পাহাৰত একদম ওপৰত দেখিছেনে এইটো মন্দিৰ হয় পূৰা ওপৰত আছে আৰু এইখন নদী পাৰ ব্ৰহ্মপুত্ৰ নদী জীৱ জন্তুবিলাকে ঘাঁহ খাই আছে গৰুৱে স্কুল এয়া পূৰা ড্ৰয়িং কৰি থকা হৈছে কি ধুনীয়া লাগিছে পূৰা ড্ৰয়িং উল্টা হৈ আছে বাৰু পূৰা স্কুলখন দেখাত ধুনীয়া লাগি গৈছে একদম এয়া শিশু শ্ৰমিক বন্ধ কৰক শিশুৰ হাতত কলম কিতাপ তুলি দিয়ক কামৰ বোজা নহয় ইমান ধুনীয়া বনাইছে ৱাহ কি ধুনীয়া লাগিছে মাই গড পূৰা একদম আৰু এইবিলাক বাচ্চাবিলাকৰ বহা চেয়াৰ টেবুল চাওক কি ধুনীয়া বনাইছে ন বাৰ্বি পূৰা দিনে ৰাতিয়ে লাগি আছে পূৰা কামত পূৰা কাম চলি আছে শিক্ষকৰ বহা চেয়াৰ টেবুল এখন বৰ্ড ওপৰত চাওক ৰং ধেনু ইমান ধুনীয়া পৰিৱেশৰ মাজত এখন স্কুল আছে মামীহঁতৰ এই চাওক স্কুলৰ পৰা চাওক স্কুলৰ ওচৰত ইমান ধুনীয়া ভিউ আৰু লগত স্কুল আৰু স্কুলখনো একদম কালাৰফুল ভালদৰে দেখাই দিছোঁ পূৰা মামীয়ে একদম দিন ৰাতি কষ্ট কৰি আছে এইফালে বাথৰুম এয়া ল'ৰাৰ এইফালে ছোৱালীৰ আৰু এইটো কেণ্টিন মানে ইয়াতে খানা বনাই আৰু চাওক এইফালে কি ধুনীয়া কালাৰ কৰিছে ৱাও মানে ইমান ভাল লাগি গৈছে আৰু এইবিলাক পূৰা খেতি এইবিলাক চাওক ইমান ধুনীয়া ভিউ পূৰা নদী পানী বৈ আছে জীৱ জন্তুৱে ঘাঁহ খাই আছে আৰু এইবিলাক পূৰা এইবিলাক খেতি হৈ আছে কিবা কিবি লগাইছে আৰু তাৰ লগত মামীৰ স্কুলখন পূৰা ৱাহ আমাৰ সময়ত এনেকুৱা নাপালোৱে আমি নয়ন ইমান ধুনীয়া আজিকালি মানে গভৰ্ণমেণ্ট স্কুলৰ চেয়াৰ বেঞ্চবিলাক ইমান ধুনীয়া ধুনীয়া আছে
কি ধুনীয়া লাগিছে আমাৰ বাৰ্বিয়ে বহি আছে বাৰ্বিয়ে মাকৰ স্কুলত বহি আছে ৰুম ইয়াতেও কি ধুনীয়া ডেন্স বেঞ্চবিলাক আছে পুৰা পৰিপাটিকে আৰু ইয়াতেও ড্ৰয়িং বনোৱা আছে গ্ৰহকেইটাৰ নাম এখন বৰ্ড সঁচাই দে বহুত ধুনীয়া লাগিছে মই বহুত বছৰৰ মূৰত আহিছোঁ আহিব পৰা নাছিলোঁ বেমাৰ হোৱাৰ পিছত আজি আহিলোঁ বহুত ভাল লাগিছে দেখি কেনে আৰু এইফালেও ৰুম হয় না বাৰ্বি এইটো অংগনবাদী অঁ এইখন অংগনবাদী এইখন হ'ল অংগনবাদী আৰু এইখন LP স্কুল বাহ 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 বাৰ্বি কি বনাই আছে ইয়াত তুমি নাজানা নেকি কি বনাইছে এই তিনিটা কি কি বুজাইছে মহাত্মা গান্ধী তিনিটা বান্ধৱ কি ধুনীয়া বনাইছে না কমপ্লিট হৈ গ'ল অঁ আমিতো স্কুলখন চালোঁ বহুত 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 বেছি ধুনীয়া লাগিছে আৰু গণেশ ছাৰে ইমান ধুনীয়া ড্ৰয়িংবিলাক বনাইছে স্কুলখন ইমান ধুনীয়া লাগিছে এয়া মোৰ পিছফালে স্কুলখন এয়া বাৰ্বি আৰু এইফালে নদী ব্ৰহ্মপুত্ৰ নদী বহুত ধুনীয়া লাগিছে এখন স্কুল আমি স্কুলখন দেখিলোঁ বহুত ভাল লাগিলে এতিয়া যাব ওলাইছোঁ আৰু এতিয়া আমি ঘৰত যাম আইতা ককাক সেৱা কৰোঁগৈ যাই সেৱা কৰি মেলি কেনে আৰু এতিয়া যাম আৰু মই 3 দিনৰ ভিডিঅ' একেলগে এটা ভিডিঅ'তে দি দিছোঁ প্লিজ ভিডিঅ'টো চাব যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু বিহু বহুত ধুনীয়াকৈ পাৰ হৈ গ'ল আৰু আপোনালোকৰ কেনেকুৱা গ'ল জনাব এতিয়া আমি স্কুলৰ পৰা ওলাইছোঁ আৰু ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ গৈ মেলি কেনে আইতা ককাক সেৱা কৰিম তাৰপিছত আৰু যামগৈ আমি ঘৰত আইতাই আমাৰ কাৰণে পিঠা পেকিং কৰি আছে তাহলে মামীয়ে চাহ বনাই আছে ককা আমি যাব ওলাইছোঁ অঁ দি আছা মোৰ চাহ